हेलो एंड वेलकम गाइज की खबर सकलोरे खबर ভাল सके आज এটা নতুন খবৰ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি যেহেতু দিব ওলাইছো অৰুণোদয় আঁচনিৰ খবৰ আৰু অৰুণোদয় আঁচনিৰ আপুনি পইচা লাভ কৰিব কেতিয়া, যেহেতু অৰুণোদয় আঁচনিৰ 10 তাৰিখ আহি গৈছে। এবাৰ কোনসকল মহিলা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 1250 টকা আপুনি লাভ কৰিবনে নকৰে, এবাৰ কোনসকল মহিলাক দিয়া হ'ব আৰু যিসকলে লাভ কৰা নাই সেইসকলে কি কৰিব লাগিব আৰু নতুনকৈ যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম ক'ত পাব, কেতিয়া দিয়া হ'ব অৰুণোদয় আঁচনিৰ 30 ফৰ্ম। তো গাইজ জানিবৰ বাবে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ, যিহেতু লাখ লাখ মহিলা লাভ কৰিব এবাৰ যেহেতু 1250 টকাকৈ। তো আপুনি লাভ কৰিবনে নকৰে। তো মই যেহেতু জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ যেহেতু বহুতো হিতাধিকাৰীৰ নাম যেহেতু কৰ্তন কৰা হৈছে, তো আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি, তো আপুনি কেনেকৈ গম পাব। যদি আপোনাৰ নামটো কৰ্তন হৈছে তেনেহ'লে আপুনি লাভ নকৰে অৰুণোদয় আঁচনিৰ টকা, যেহেতু 1250 টকা দিয়া হ'ব। যিসকলৰ নাম থাকিব সেইসকলে লাভ কৰিব, কিন্তু আপোনাৰ নামটো আছেনে নাই আপুনি কেনেকৈ গম পাব। তো তাৰ কাৰণে আপোনালোকে আপোনাৰ ওচৰত থকা যিটো পঞ্চায়ত অফিচ আছে আৰু লগতে আপোনাৰ যিটো মহকুমা অফিচ আছে তাতে আপুনি খবৰ কৰিব পাৰিব। তাত গৈ আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি চেক কৰক। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি লাভ কৰিব যেহেতু 1250 টকা। আৰু এইবাৰ সকলো মহিলাকে যিহেতু অৰুণোদয় আঁচনিৰ ধন দিব বুলি যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো মহিলাই লাভ কৰিব। যিমান দুখীয়া লোক দৰিদ্ৰ পৰিয়ালৰ লোক আছে, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে, সেই দুখীয়া শ্ৰেণীৰ মহিলাসকলক দিয়া হ'ব অৰুণোদয়ৰ ধন। আৰু অৰুণোদয়ৰ ধন এবাৰ যিহেতু আপোনালোকক কৈছে, যিসকল মহিলাই আগতে কিস্তি লাভ কৰা নাছিলে সেই মহিলাসকলে কেনেকৈ লাভ কৰিব চাওক। আগতে কিয়নো আপোনালোকৰ যিহেতু আপোনাৰ ঘৰত মানুহ আহিছিলে বা আপোনালোকৰ পঞ্চায়তৰ মানুহ যায় বা আপোনালোকক যিহেতু মেম্বাৰ যায় বা তেনেকৈ আপোনালোকৰ যিটো ভেৰিফাই হৈছিলে, কিন্তু তেনেকৈ ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ নামবিলাক এতিয়া যিহেতু আপোনালোকৰ কিছুমানৰ নাম কৰ্তন কৰা হৈছে, তো তেনেকৈ আপোনাৰ নামটো যদি কৰ্তন হৈছে তেনেহ'লে আপুনি লাভ নকৰে অৰুণোদয় কিস্তি। তো তাৰ কাৰণে আপোনালোকে আপোনাৰ পঞ্চায়ত অফিচত বা মহকুমা অফিচত যাওক, তাতে গৈ আপোনাৰ যিবিলাক আপডেট আছে সেই আপডেটখিনি আপুনি কৰক। আপোনাৰ যদি আধাৰ লিংক হোৱা নাই, যদি আপোনাৰ বেংকৰ লগত যদি আধাৰ লিংক নাথাকে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে অৰুণোদয় কিস্তি। তো তাৰ কাৰণে আপুনি আপোনাৰ বেংকৰ একাউণ্টটো আপুনি আধাৰৰ সৈতে আপুনি লিংক কৰক। আপোনাৰ যদি বেংকৰ একাউণ্ট লিংক নাথাকে তেতিয়াহ'লে আপুনি লাভ নকৰে অৰুণোদয় কিস্তি। আৰু অৰুণোদয় কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্ট আপুনি লিংক কৰক আপোনাৰ মোবাইল নম্বৰৰ সৈতে, আৰু বেংকৰ একাউণ্টটো যেতিয়া লিংক হ'ব তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। আৰু কিয়নো বেংকত বহুতৰে সমস্যা হৈ থাকে, আপোনালোকৰ বেংকত আপুনি নাযায় বা আপোনালোকে KYC আপডেট নকৰে, তো তেনে ক্ষেত্ৰতো আপোনাৰ প্ৰব্লেম আহে যিহেতু আপোনালোকে মানে পইচাটো পায়, কিছুমানৰ পইচাটো সোমায় কিন্তু পইচাটোৰ আপ টু ডেট আপুনি চাব নোৱাৰে বা আপুনি নাচায়। তো তাৰ কাৰণে আপোনালোকৰ যিটো সমস্যা হয়, কিন্তু এইটো কথা আপোনালোকে জানি ৰাখিব, যদি আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংকৰ একাউণ্ট যদি লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় কিস্তি লাভ নকৰিব পাৰে। আৰু অৰুণোদয় কিস্তি এইবাৰ কোনসকলক দিয়া হ'ব, যিসকল মহিলাৰ ধৰক ৰেচন কাৰ্ড থাকিব, আৰু যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। আৰু আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক হ'ব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে এবাৰ যিহেতু নতুন হিতাধিকাৰীসকলকো দিয়া হ'ব, আৰু আপোনালোকক কৈছিলে যিহেতু নৱেম্বৰ মাহৰ পৰা অৰুণোদয় কিস্তি নতুন হিতাধিকাৰীয়ে লাভ কৰিছে, কিন্তু কিছুমানে লাভ কৰিছে, কিছুমান হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই। কিছুমানৰ এটকা সোমাইছিলে, সেই এটকা সোমোৱাসকলে লাভ কৰিছে, এটকা যিসকলৰ সোমোৱা নাই সেইসকলে লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি এটকা এতিয়াও পোৱা নাই, আপোনাৰ যদি নামটো আহিছেনে নাই আপুনি গম নাপায়, তেনেহ'লে আপুনি পঞ্চায়ত বা আপুনি মহকুমা অফিচত খবৰ কৰক আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। আৰু যিহেতু বিধৱা মহিলাসকলেও অৰুণোদয় কিস্তি লাভ কৰে, যিহেতু বিধৱা মহিলাসকলক আগতে যিহেতু আপোনালোকক বিধৱা মহিলাসকলক দিয়া হৈছিলে 300 টকা বা 250 টকা, কিন্তু এতিয়া যিহেতু বিধৱা পেঞ্চনবিলাক যিহেতু অৰুণোদয় আঁচনিৰ লগত ধাৰ্য কৰা হৈছে, তো অৰুণোদয় আঁচনি যিহেতু বিধৱা মহিলাসকলে লাভ কৰে, তো তেনেকুৱা বহুতো বিধৱা মহিলা আছে যিহেতু এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় কিস্তি যদি লাভ কৰা নাই তেনেহ'লে আপুনি আজিয়ে খবৰ কৰক আপোনাৰ পঞ্চায়ত বা মহকুমা অফিচত। আপোনাৰ PFMS ভেৰিফাই আছেনে নাই, আপোনাৰ নামটো কৰ্তন হৈছে নেকি, সেই বস্তুটো আপুনি চেক কৰক। যদি আপোনাৰ নামটো আহিছে বা আপোনাৰ যদি নামটো আছে অফিচত তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব।
তো আপোনাৰ নামটো থাকিব লাগিব আৰু আপোনালোকক যেটো ক'ব খুজিছোঁ বহুতো হিতাধিকাৰীয়ে যেহেতু এই কামটো কৰা নাই আপোনাৰ বেংকৰ লগত আপোনাৰ লিংক কৰা নাই আপোনাৰ যেহেতু আধাৰ কাৰ্ড তো বেংকৰ লগত আপুনি আধাৰ কাৰ্ডৰ লিংক যদি কৰিব পাহৰি গৈছে বা আপুনি যদি কৰা নাই তেনেহ'লে আপুনি সোনকালে আপুনি বেংকত যাওক আপোনাৰ আধাৰৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো আপুনি লিংক কৰক তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি তো অৰুণোদয় কিস্তি যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিবিলাক দুখীয়া শ্ৰেণীৰ মহিলা থাকিব সেই দুখীয়া শ্ৰেণীৰ সকলো মহিলাকে দিয়া হ'ব আৰু মুখ্যমন্ত্ৰীয়ে এবাৰ যেহেতু কৈছিলে যে আপোনালোকৰ ঘৰে ঘৰে যাব বিধায়ক বা মন্ত্ৰী গৈ আপোনালোকৰ ভেৰিফাই কৰিব আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় যেতিয়া ভেৰিফাই কৰিব এই ভেৰিফাই কৰাৰ পিছত আপুনি এবাৰৰ পৰা যেহেতু লাভ কৰিব পাৰিব তো এতিয়া যেহেতু ইলেকশ্যনৰ সময় বা ইলেকশ্যনৰ ৰিজাল্ট যেহেতু ওলোৱা নাই ৰিজাল্টৰ পিছত এবাৰ অৰুণোদয় আঁচনিৰ সকলো মহিলাকে দিয়া হ'ব কিস্তি তো মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে বা ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আপোনালোকে অৰুণোদয় কিস্তি লাভ কৰিব আৰু আপোনালোকক কৈছে যে 3 লাখ মহিলাক যেহেতু নতুনকৈ সামৰি লোৱা হ'ব যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে অৰুণোদয় আঁচনিৰ বাবে তেনেহ'লে এবাৰ যেহেতু আপোনালোকৰ বাবে ভাল খবৰ 3 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় কিস্তি তো অৰুণোদয় আঁচনি আপুনি লাভ কৰিব যদিহে আপুনি ৰেচন কাৰ্ডখন লাভ কৰিছে তো আপুনি আগতে আপোনাৰ ৰেচন কাৰ্ডখন আপুনি চাওক যদি আছে নে নাই যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড নহ'লে আপুনি অৰুণোদয় আঁচনি লাভ নকৰে আৰু নতুনকৈ যিসকল হিতাধিকাৰী আবেদন কৰিম বুলি ভাবি আছে অৰুণোদয় আঁচনিৰ বাবে যেহেতু আপোনালোকক এখন অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া হৈছিলে নিৰ্বাচনী প্ৰচাৰৰ বাবে সেই ফৰ্মখন যেহেতু এতিয়া বাতিল কৰা হৈছে সেই ফৰ্মখন এতিয়া আপুনি লাভ নকৰে আৰু যিসকলে লাভ কৰিছে সেইসকলক যেহেতু ক'ব খুজিছোঁ আপুনি যদি লাভ কৰিছে বা আপুনি ফৰ্মখন যদি ফাইল কৰিছে তেনেহ'লে আপুনি এবাৰ পঞ্চায়ত অফিচত সুধি চাব যে সেই ফৰ্মখন ফাইল কৰিলে পাবনে নাপায় কিয়নো মই জনাত যেহেতু আপোনাক জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনি সেইখন ফৰ্মত আপোনালোকে লাভ নকৰে আৰু সেইখন ফৰ্ম যেহেতু আপোনালোকক নিৰ্বাচনী প্ৰচাৰৰ বাবে দিয়া হৈছিলে বা আপোনালোকক যেহেতু সেই ফৰ্মখন বন্ধ কৰি দিয়া হৈছে তাৰ পিছতে কিন্তু আপোনালোকৰ সেই ফৰ্মখনত কোনো ধৰণৰ চৰকাৰী মোহৰ বা কোনো ধৰণৰ আপোনাৰ সিল নাই তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই অৰুণোদয় ফৰ্মখন আপোনালোকে ফাইল কৰিলে যেহেতু অৰুণোদয় কিস্তি লাভ নকৰে তো অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম আপুনি পাবলৈ হ'লে আপুনি কিছুদিন ৱেইট কৰিব লাগিব যেহেতু অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম আহিব আৰু অফলাইন বা অনলাইন আপোনালোকে লাভ কৰিব পাৰে হয়তো অনলাইন দিব পাৰে নহয়তো আপুনি অফলাইনত অৰুণোদয় নতুন ফৰ্ম লাভ কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে কিছুদিন ৱেইট কৰক আৰু আপোনাৰ যদি ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব যেহেতু অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ ধন আৰু যিসকল হিতাধিকাৰীয়ে আগৰে কিস্তি যদি লাভ কৰা নাই তেনেহ'লে আপুনি অফিচত যাওক অফিচত গৈ আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰক আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো নাই তেনেহ'লে আপুনি নাপায় আৰু নামটো থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি কিস্তি তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।